শংকৰাচাৰ্যই কৈছিল তিনিটা বস্তু অতি দুৰ্লভ দুৰ্লভম ত্ৰায়মেৱাত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। তিনিটা বস্তু দুৰ্লভ। তাৰে প্ৰথমটো কৈছে মনুষ্যত্ব। মানুহৰ শৰীৰ যিটো আমি পাইছোঁ, এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 लाख सब ठावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुर्म कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई। जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ গছ গছনিত ভ্ৰমণ কৰিব লাগে। 20 লাখ প্ৰজাতি আছে গছ গছনি, 9 লাখ প্ৰজাতি আছে জলচৰ প্ৰাণী, 29 লাখ, 11 লাখ আছে কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40 লাখ। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50, 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, 80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জুনি এটা জীৱই ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহু পুণ্যৰ ফলত আমি এইটো শৰীৰ পাইছোঁ। বাকীবিলাক জীৱ জন্তুতকৈ আমি শ্ৰেষ্ঠ। আপোনালোকে যদি আমাৰ শাৰীৰিক অৱয়ব যদি চায় তেতিয়াহ'লে লক্ষ্য কৰক, বাকী যিমান জীৱ জন্তু আছে পৃথিৱীৰ লগত সমান্তৰালকৈ থাকে। তেওঁলোকৰ ৰাজহাড়ডাল পৃথিৱীৰ লগত সমান্তৰাল, কিন্তু মানুহ আছে যি থিয় হৈ থাকে পাৰপেণ্ডিকুলাৰ হৈ। মানুহক বুদ্ধি দিছে, মানুহে ভাল বেয়াৰ বিচাৰ কৰি চাব পাৰে, মানুহৰ বিবেক আছে। আৰু এই ইমান এটা সুন্দৰ জীৱন পোৱাৰ পাছতো, এটা শৰীৰ পোৱাৰ পাছতো আমি যদি ইয়াক আন আন পশু পক্ষীৰ দৰে যদি পাৰ কৰাই দিওঁ, আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সমানমিতত পশুভীৰ নৰনম, কেৱল ভোজন, কেৱল আৰাম নিদ্ৰা, কেৱল ভয় আৰু কেৱল সংসাৰ বৃদ্ধি, এই 4টা কৰ্মই কৰি যদি আমি আমাৰ জীৱন যাপন কৰি আছোঁ, তেতিয়াহ'লে শাস্ত্ৰত কৈছে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই। মানুহৰ জীৱন কিয় শ্ৰেষ্ঠ? মানুহক ভক্তি কৰাৰ উপায় দিলে। কিন্তু ভক্তি কাক কৰিম, কেনেকৈ কৰিম, যাক লৈ এটা সমস্যাৰ সৃষ্টি হৈছে। কোনজন ঈশ্বৰক মানিম, কোনজনক নামানিম, কোনজনক মানিলে মানুহৰ জীৱন সফল কৰিব পাৰিম, এই কথাখিনিক লৈ বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা চৰ্চা ছ'চিয়েল মিডিয়াতো বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে। মানুহৰ জীৱন যি দুৰ্লভ বস্তুৰ 3টাৰ ভিতৰত প্ৰথমটো, এই জনমটো সফল কৰিবৰ কাৰণে কি কৰা উচিত, সেইটোৱে হৈছে মূল বস্তু। আজি মোৰ চমু বক্তব্যত মই চেষ্টা কৰিম যে মানুহৰ জনম সফল কৰিব পৰাকৈ আমি কি কৰিব পাৰোঁ আৰু গুৰুজনে আমাক কি কৰিবলৈ দি থৈ গৈছে। মই শংকৰী সংস্কৃতি বিকাশ সমিতিৰ সভাপতি সম্পাদককে ধৰি সকলো সদস্য তথা সদস্যাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে গুৰুজনাৰ সংস্কৃতি বিকাশৰ ক্ষেত্ৰত এখন সমিতি, এটা অনুষ্ঠান তেওঁলোকে সৃষ্টি কৰি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। ই অতি আদৰণীয় পদক্ষেপ। কিন্তু গুৰুজনাই কি ক'ব বিচাৰিছিল, আৰু আজি আমি গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত থিয় হৈ আমি কি কৰিছোঁ, গুৰুজনাই কৈ যোৱা কথাখিনি আমি পালন কৰিছোঁ নে নাই, নে কেৱল সভাৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছোঁ, কেৱল মেল মিটিঙৰ মাজতে, কেৱল আলোচনাৰ মাধ্যমেৰে যদি আমি ৰাখিছোঁ, তেতিয়াহ'লে এই বিশেষ প্ৰভাৱ আমাৰ জীৱনত নেপেলাব। গুৰুজনাই এই সাধাৰণ আমাৰ দৰে মনুষ্যসকলৰ কাৰণেই অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ শিৰোমণি ভূঞা আছিল। আমাৰ এজন বাপে কৈছে, যি সময়ত গুৰুজনা আৱিৰ্ভাৱ হৈছিল 15শ শতিকাত 1449 খ্ৰীষ্টাব্দত, সেই সময়ত ধৰ্মৰ নামত অধৰ্মই গ্ৰাস কৰি তুলিছিল। ইটো দেশে পূৰ্বকালে নাছিল ভকতি,
নানা ধর্ম কর্ম লোকে করয় সম্প্রতি, নানা দেব পূজয় করয় বলিদান, হংস সাগ মহিষ কাতে অসংখ্য প্রমাণ, নষ্ট গৈল লোক দেখি ইটো সংসারত, কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত, ইটো লোক সমস্তকে করিতে উদ্ধার, শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। গুৰুজনা অৱতাৰ হৈছিল আমাক উদ্ধাৰ কাৰণত, যাতে সমস্ত জীৱ সমস্ত মনুষ্য কোনো জাতিগত হিচাপে কলিতা কোচ আহোম বড়ো মিচিং দফলা যোনে হওক কোনো পাৰ্টিকুলাৰ কোনোবা এটা জাতিৰ কাৰণে তেওঁ কোৱা নাছিল। তেওঁ উদ্দেশ্য কৰিছিল অবা নৰলোক, হে বিশ্ববাসীৰ সমস্ত মানৱ তোমালোকে হৰি ভক্তি কৰা, সমস্তকে কৈছিল। আৰুবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ, অন্ত্যজাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ ভৈলন্ত অৱতাৰ। এইবাৰ তেওঁ আহিছিলেই আমাৰ দৰে যিবিলাক আমি অজ্ঞানী। বাপজনাই গাইছিল জ্ঞান শূন্য আতি পশু পক্ষী জাতি, আমি অজ্ঞান, আমাৰ একো নাই, পশু পক্ষীৰ দৰে আমি আছোঁ। আৰু আমাৰ দৰে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছিল আৰু আমাক ক'লে যে তোমালোকে বাকীবিলাক কৰিব নোৱাৰা। কিয়? যিটো ধৰ্ম গুৰুজনাই প্ৰৱৰ্তন কৰি গৈছে সেই ধৰ্মটোৰ নামাকৰণ কৰিছে মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত। এক শৰণ হৰি নাম ধৰ্মকো ৰাজা। ধৰ্মৰ ভিতৰত ৰাজা ধৰ্ম কি? এক শৰণ হৰিনাম ধৰ্ম। গুৰুজনাই ক'লে এক শৰণ হৰিনাম ধৰ্ম লোৱা, আৰু এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ এই সমস্ত সাহিত্য সংস্কৃতি আছে। এনেকুৱা কোনো গীত নাই যিটো গীতে ঈশ্বৰৰ ওচৰলৈ লৈ যাব নোৱাৰে। মহাপুৰুষৰ যিমান সৃষ্টি, যাৰ কাৰণে তেওঁৰ গীতসমূহক বৰগীত আখ্যান দিছে। তেওঁ যি নাট অংকীয়া নাট সৃষ্টি কৰিছে তাৰ মাজেৰেও আমি ঈশ্বৰমুখী হোৱাৰ আমাক আদৰ্শ দেখুৱাইছে। তেওঁ যি সাহিত্য সৃষ্টি কৰিছে, লাগিলে মৌলিক হওক লাগিলে অনুবাদ হওক, প্ৰত্যেকটো সৃষ্টিৰাজিয়ে এজন মানুহক ঈশ্বৰমুখী কৰাত সহায় কৰে। বৰ্তমান সময়ত গুৰুজনাই অনুবাদ কৰি যোৱা ভাগৱতৰ চৰ্চা সৰ্বত্ৰে হৈছে, ভাগৱতৰ জোৱাৰ উঠিছে। কিন্তু যি ভাগৱত শ্ৰৱণ কৰাৰ পাছত ব্যাসদেৱে লিখি থৈ গৈছিল, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। তাত লিখিছিল ভাগৱত শুনাৰ পাছত মানুহৰ ভাৱ শুদ্ধ হ'ব, আৰু যদি ভাৱ শুদ্ধ হয় তেতিয়া আমাৰ কৰ্ম শুদ্ধ হ'ব। যদিও আজি জোৱাৰ উঠিছে ভাগৱতৰ অসমত, চাৰিওফালে কেৱল ভাগৱত, কোনো জেগাত অখণ্ড অবিৰত পাঠ, কোনো জেগাত ভাগৱতৰ ব্যাখ্যা বা আলোচনা বিভিন্ন, আৰু ছ'চিয়েল মিডিয়াত আমি মোবাইলত শুনি আছোঁ। কিন্তু এবাৰ নিজলৈ লক্ষ্য কৰক, আমাৰ ভাৱবিলাক শুদ্ধ হৈছিলে নাই? যদি আমি ভাগৱত শুনিলোহেঁতেন প্ৰপাৰলি, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। হিংসা দ্বেষ কাম ক্ৰোধ ধৰ্ষণ লুণ্ঠন চব শেষ হ'ব লাগিছিল, কিন্তু নাই, চলি আছে। তাৰ মানে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগিছিল সেয়াও কৰা নাই। আৰু যি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গৈছে সেইটো আমি তেনেকৈ মানিব পৰা নাই। যিটো উদ্দেশ্যলৈ তেওঁ দিছিল, বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল, প্ৰভু তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ গুচি যাবা, তোমাৰ অবিহনে এই ভকতসকলে কি কৰিব? এই মনুষ্যৰাজিয়ে কি কৰিব? তোমাক কেনেকৈ পাব? আৰু ভগৱানে তেতিয়া কৈছিল যে তুমি চিন্তা নকৰিবা, মই 3টা মাৰ্গ দিছোঁ মোৰ ওচৰলৈ আহিবলৈ। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। কি 3টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল কৰি মোৰ ওচৰলৈ আহিব পাৰে। আৰু বৰ্তমান সময়তো বহুতে
যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাই ভগৱান কৃষ্ণক পাব পাৰোঁ বুলি তেওঁলোকে চেষ্টা চলাই আছে। দ্বিতীয়ত কৈছে জ্ঞান মাৰ্গ। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি হয়তো হিমালয়ৰ ওপৰত নহ'লে ঘন জংঘলৰ মাজত ৰ'দ বৰষুণ সকলোবিলাক সহ্য কৰি বছৰ বছৰ ধৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা প্ৰভু ভগৱন্তক লগ পোৱাৰ যি হেঁপাহ জ্ঞান মাৰ্গত। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ দৰ্শন কৰি সকলো জীৱতে ভগৱান যেন দৃষ্টিকোণ কৰি সংসাৰত থাকি গৃহত থাকি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ আমি ভগৱানক পাব পাৰোঁ। যদিও তিনিটা মাৰ্গ দিছিল, ভগৱানে কৈছে উদ্ধৱ তোমাক মই তিনিটা মাৰ্গ দিছোঁ হয়, কিন্তু মোৰ সিদ্ধান্তটো শুনা। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মোৰ সিদ্ধান্ত কিন্তু এটা। কিয়? তুমি নিজেই কৈছা তিনিটা মাৰ্গ, আকৌ নিজেই তিনিটা মাৰ্গ বুলি কৈ পেলাই দুটাক তুমি পাৰ্চিয়েলিটি কৰি ছাইড কৰাই দিলা, এটাক কৈছা এইটো কৰা। কাৰণটো কি? আনহাতে গীতাত অৰ্জুনক কৈছে সমু অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছি প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, চব সমান। আৰে যদি চব সমানেই হয় তুমিয়ে দেখোন পাৰ্চিয়েলিটি কৰি দেখুৱাই দিছা। তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তি মাৰ্গত আহা বুলি ক'লা। কাৰণটো কি? কাৰণটো বুজিবৰ কাৰণে কৃষ্ণৰ লগত আমাৰ সম্বন্ধটো বুজিব লাগিব। কোন তেওঁ? কিয় কৈছে তেওঁ? কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি? সেইটো বুজিবৰ কাৰণে গীতাত সোমাম। গীতাত কৈছে পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ। বেদৰ যি ওংকাৰ, যাক প্ৰণৱ বুলি কয়, এই প্ৰণৱ মই। ঋকবেদ, সামবেদ, যজুৰ্বেদ, যাক জ্ঞান বুলি কয়, এই বেদ মই। অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যৎ কিঞ্চিদ অস্তি ধনঞ্জয় ময়ি সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, আমি মালা এধাৰী চালে যদি ফুলৰ মালা হয় ফুলখিনি দেখোঁ, যদি মণি মুকুতাৰ হয় মণি মুকুতা দেখোঁ। কিন্তু এই মণি মুকুতা বা ফুল যে ধাৰণ কৰি ৰাখিছে ভিতৰৰ সূতাডাল, যাৰ অবিহনে মণিবিলাক ক্ষণেকতে চব সিঁচৰিত হৈ যাব। ভগৱানে কৈছে সূতাডাল, যেনেকৈ সূতাডালে মণিখিনি ধাৰণ কৰি আছে, এই সমস্ত জীৱক মই পিতৃ হিচাপে, পিতামহ হিচাপে, মাতৃ হিচাপে মই ধাৰণ কৰি আছোঁ। এতিয়া আপোনালোকে কওক, কোন এনেকুৱা পিতৃ আছে যি নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন আছে এনেকুৱা? সন্তান যেনেকুৱাই বেয়া নহওক আনৰ দৃষ্টিত, নিজৰ মাক বাপেকৰ কাৰণে সদায় উত্তম। আনে যদিও কয় যে তোৰ ল'ৰাটো ইমান বেয়া হ'ল, ইমান দুষ্টামি কৰে, কিন্তু মাক বাপেকৰ কাৰণে সদায় অতি মৰমৰ। আৰু ভগৱানৰ আমি সন্তান। ভগৱানে কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ তিনিটা মাৰ্গৰ যি দুটা কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, এই দুটা কলিযুগৰ মানুহে নোৱাৰিব। কিয়? প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দীয় ভাগ্য হে উপদ্ৰতা। 1:1:9 ভাগৱত প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে সৌনকে সুতমুনিক কৈছিল, হে সুতমুনি, কলিযুগৰ মানুহে কৰিবলগীয়া প্ৰধান কৰ্মটো কি সেইটো কোৱা, কিন্তু তাৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছ বুজা। কি লিমিটেশ্যনছ আছে? সীমাবদ্ধতা। কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজম নংসতি আয়ু বলম স্মৃতি। 12:2:1 ভাগৱত দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। তাত কৈছে
ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। আগতে বেদ কণ্ঠস্থ আছিল, শ্ৰুতি বুলি কয় বেদক। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। ভগৱানৰ নিশ্বাসত বাজ হোৱা বেদ শ্ৰৱণৰ দ্বাৰা আহিছিল আগতে। গুৰুসকলে শিষ্যক কৈছিল, কণ্ঠস্থ আছিল, লিখিত নাই, সমস্ত কণ্ঠস্থ, ইমান স্মৃতি শক্তি। কিন্তু এতিয়া আমি আধা ঘণ্টা আগত গাড়ী চাবিটো থৈ পেলাই বিচাৰি ফুৰিব লাগে, ক'ত থলো ঠিক নাই। আইসকলে বিয়া খাবলৈ যাবলৈ ওলাই এইযোৰ কাপোৰ পিন্ধিম বুলি যদি আগতে ভাবিলে, আলমিৰা খুলি পেলাই বিচাৰি থাকোঁতে আধা ঘণ্টা লাগিব, কাপোৰযোৰ ক'ত থ'লে বিচাৰি পোৱা নাই। পাহৰি গৈছোঁ, স্মৃতি শক্তি হ্ৰাস পাইছে। আমাৰ সেইবিলাক আমি নোৱাৰোঁ। আৰু কৰ্মকাণ্ড, যাগ যজ্ঞ, পূজা পাতলত বিশেষভাৱে মন্ত্ৰৈশ্চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মকাণ্ড কৰাত, যাগ যজ্ঞ, পূজা পাতল কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি 6টাৰ শুদ্ধতা নাথাকে তেতিয়া পুৰোহিতজনৰ একো নহয়, যিজন সেৱকী বা যাজক সেইজনৰ বিপৰ্যয় ঘটিব বুলি ভাগৱতে কৈছে। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত চাব। স্থান, আগতে জনকাদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। কাল, যিকোনো সময়ত যজ্ঞ হ'ব নোৱাৰে, প্ৰত্যেক যজ্ঞৰ এটা বিশেষ সময় থাকে। কিন্তু আমিবিলাকে সময়ৰ প্ৰতি কিমান কনচিয়াছ? আমি সময় এটা মিটিঙৰ দি দিওঁ, ইমান সময়ত হ'ব, কিন্তু আমি কৰিব পাৰোঁ নে নাই? মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট অহাৰ পাছত, আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। যেতিয়া মই 22ত ভলণ্টিয়াৰ ল'লোঁ, প্ৰথম অৱস্থাত মোৰো দিগদাৰ হৈছে। বৰ্তমান অসমত প্ৰায়বিলাকে জনা হৈছে যে বাপজনে সময়মতে পাব। আমাক কৈছিল 12টা, 11:58 মোৰ ইয়াত গাড়ী লগাইছোঁ, 12 বজাৰ 2 মিনিট আগত গাড়ী মই ইয়াত পাৰ্ক কৰিছোঁ। সময় কনচিয়াছ, সময়টোৰ প্ৰতি আমি জাগৰূকতা হ'ব লাগে। আৰু বিশেষভাৱে যোনে যাগ যজ্ঞ পূজা পাতল কৰে, যদি সময় যিটো দিছে সেইমতে যদি কৰিব নোৱাৰে, তেতিয়াহ'লে ফলৰ বিপৰীতো হ'ব পাৰে। তাত যিখিনি বস্তু আমি লগাওঁ, পাত্ৰ, দ্ৰব্য, এইবিলাক শুদ্ধ হয়নে নহয়? বিশেষভাৱে মন্ত্ৰৰ উচ্চাৰণ আমাৰ কিমান সঠিক? আগতে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যাক ব্ৰাহ্মণ বুলি কয়, ব্ৰাহ্মণ জন্মজাত নাছিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য, এই 4টা জাতি মই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্মাণ কৰিছিলোঁ, সৃষ্টি কৰিছিলোঁ, কোনো জন্মগত হিচাপে নহয়। ব্ৰাহ্মণসকলৰ আগতে কাম আছিল, তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু 3টা জাতিক জ্ঞান দান দিয়ে। তেওঁলোকে আগতে গুৰুকুলত গৈ সৰুৰে পৰা বেদ মন্ত্ৰ অভ্যাস কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলাই, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। বিধিৰ কাৰণে বেদৰ 4টা ভাগৰ 2য় ভাগটোত ব্ৰাহ্মণ্য বুলি লিখিছে। যিমানবিলাক ব্ৰাহ্মণ্য গ্ৰন্থ আছে, বেদৰ 4টা ভাগ আছে, সংহিতাত মন্ত্ৰবিলাক আছে, আৰু তাৰ পিছৰ ভাগটো হৈছে ব্ৰাহ্মণ্য। 3য় অংশটোক কৈছে আৰণ্যক, 4থটো হৈছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। ইমানখিনি নীতি নিয়ম আমি পালন কৰিব পাৰিছোঁনে নাই? যদি পাৰিছে ভাল কথা, কিন্তু যদি মন্ত্ৰত উচ্চাৰণত ভুল হয়, পুৰোহিতজনৰতো একো নহয় বুলি কৈছে, সেৱকীজনে এনেই ফচিব। যিজনে কৰিছে, যিজন যাজক, তেওঁৰ বিপৰ্যয় ঘটিব পাৰে বুলি কৈছে। আৰু সেইকাৰণে হয়তো আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয় আনিছে? যাগ যজ্ঞ পূজা পাতলটো ইয়াতো হৈ আছে,
ইয়াৰ পুৰোহিতক কিয় স্থান দিয়া নাই? কাৰণ তেওঁলোকে হয়তো অনুভৱ কৰিছে যদি আমি দিওঁ, যদি বিপৰ্যয় ঘটে তেতিয়া মোৰ ঘটিব। এই কথাখিনি মানুহে কোনো বুজাই নিদিয়ে। আৰু আমি সাধাৰণ ৰাইজ, আমাক যোনে যেনেকৈ কৈছে আমি সেইফালে গৈ আছোঁ। সঁচা কথাখিনি মানুহক বুজাই নিদিয়ে। স্বতন্ত্ৰ আপোনালোক, কিন্তু কথাখিনি শাস্ত্ৰত কি আছে আমাক বুজাই দিয়াটো এই যিসকলে বেদজ্ঞ, যিসকল শাস্ত্ৰজ্ঞ, সেইসকলৰতো এটা ডিউটি আছে। তেওঁলোকে সঁচা কথাটোতো ক'ব লাগে। এইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল কৰ্মকাণ্ডত নহ'ব। শৌনক আদি 28 সহস্ৰ ঋষি বেদত প্ৰধান। ভাগৱতৰ প্ৰথম স্কন্ধত আছে 28 সহস্ৰ ঋষি বেদত প্ৰধান। চব বেদজ্ঞ 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল। কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। প্ৰথম স্কন্ধ ভাগৱততে পাব। কিয়? তেওঁলোক বেদজ্ঞ হোৱাৰ পাছতো ফলটো নাপালে। আৰু আমি বেদজ্ঞ আজিকালি কিমানজন আছে যোনে সম্পূৰ্ণৰূপে বেদৰ অভ্যাস কৰিছে? আৰু কিমানজন আছে যে জনাসকলে সকলো কৰ্মকাণ্ডত তেওঁলোকে আগভাগ লয়? এইটো সম্ভৱ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে কৰ্মকাণ্ডটো মই ছাইড কৰিব দিছোঁ। কাৰণ কলিযুগৰ মানুহে যি 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, এই 8টা বস্তু হ্ৰাস পাব। য'ত স্মৃতিয়ে হ্ৰাস পালে, য'ত বুদ্ধিহীন হৈ আছে, ভাগ্যহীন হৈ আছে, যাৰ আয়ুস একেবাৰে কম, এইসকল মনুষ্যই কৰ্মকাণ্ডত তেওঁলোকে নোৱাৰিব। জ্ঞান মাৰ্গ আপোনালোকে দেখা পাইছে বৰ্তমান ভাৰতত। মই বাকী দূৰলৈ নাযাওঁৱে। মোৰ অলপ দিন পোষ্টিং আছিল উত্তৰাখণ্ডত, ৰাণীখেত বুলি এটা জেগাত। এতিয়াও হিমালয়ৰ ওপৰত বহুতো ঋষিমুনিয়ে তপস্যা কৰি আছে। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত এটা মোৰ জংঘল এক্সাৰচাইজ হৈছিল। জম্মু কাশ্মীৰৰ এখন জংঘলত কিছুদিনৰ কাৰণে আমাক এৰি দিছিল। জংঘলত যি পাওঁ তাকে খাই থাকিব লাগে। তাৰ কাৰণে আগতে ট্ৰেইনিং দিয়া হয় প্ৰপাৰলি, কি খাব পাৰি কি নোৱাৰি, কোনবিলাক বিষাক্ত, কোনবিলাক খাব পাৰি। এনেকৈ জংঘলত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন মানুহ লগ পাইছিলোঁ। মানুহজনক সুধিলোঁ, দেউতা আপুনি এই জংঘলৰ মাজত এই গুহাৰ সন্মুখত কি কৰি আছে? মানুহজনে কৈছিল এই গুহাৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহু সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সম্পূৰ্ণ সিদ্ধি চব শেষ হৈ গ'ল। যেনেকৈ লুডু খেলত সাপ খেল, সাপত যেনেকৈ জখলাৰে ওপৰলৈ গৈ থাকে, 99ডাল দীঘল সাপ থাকে, আৰু সেই তাৰ মুখত যদি গুটিটো পৰে একেবাৰে তলত গুচি আহিব। আমি ক'লোঁ জেগাটো চাব পাৰিমনে, ক'ত কৰিছিল? বোলে অন্ধকাৰ ভিতৰত। বোলো চাবলৈ বিৰাট ইচ্ছা। তেওঁ এটা জুইৰ পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে। আমি চালোগৈ, এখন টুলত সেই ঋষিজনৰ ফটোখন আছে, তাৰ সন্মুখত এটা ধূপদানি আছে য'ত ধূপ লগাই। আমি জংঘল এক্সাৰচাইজ শেষ কৰাৰ পিছত যেতিয়া ওলাই আহিছিলোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ যে মই জংঘলত এনেকৈ বুঢ়া মানুহ এজন লগ পালোঁ, মোক এনেকুৱা এনেকুৱা কথাখিনি ক'লে, সত্যতা কিমান? এতিয়াও 12 বছৰ ধৰি কোনোবাই গুহাত তপস্যা কৰিব পাৰেনে? এতিয়া আমাক গাঁৱৰ মানুহে কৈছিল, হয় ছাৰ পাৰে, কৰাটো সত্য, আপোনাক কোৱা চব কথা সত্য, কিন্তু এটা কথা তেওঁ লুকুৱাইছে। বোলো কি? যিজন মানুহক আপুনি লগ পাই আহিছে আৰু তেওঁ যিজন ঋষিৰ কথা কৈছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে। সেই মানুহজনে 12 বছৰ তপস্যা কৰিছিল, তথাপিতো ফল নাপালে। আৰু ব্ৰহ্মক সমাধিক দেখা পোৱা ব্যাসদেৱ যেতিয়া বদৰিকাশ্ৰমত বহি আছিল, আপোনালোকে ভাগৱতৰ প্ৰথম স্কন্ধত পাব, উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো তেওঁ শান্তি পোৱা নাই, আনন্দ পোৱা নাই। জ্ঞান মাৰ্গত শাৰীৰিক বহুত কষ্ট আছে। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গত বহুত কষ্ট। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব।
আৰু ভাৰতত আপোনালোকে চাওক, যিবিলাক সন্যাস হৈ ঘৰ দুৱাৰ বাদ দি পেলাই গুচি গৈছে, সেইবিলাক আকৌ পলিটিক্সত আহিছে। মানে অন্তৰৰ পৰা একো ত্যাগ কৰিব পৰাই নাই। ইমান সহজ নহয়। সন্যাস ব্ৰত ধাৰণ কৰিবৰ কাৰণে প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব, ইন্দ্ৰিয় দমন কৰিব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব। আৰু মনৰ ওপৰত কণ্ট্ৰল কৰাটো ইমান সহজ নহয়। অৰ্জুনৰ দৰে মহাপুৰুষে স্বীকাৰ কৰিছে, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক। হে ভগৱান, মোৰ মনটো অতি চঞ্চল, মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। অৰ্জুনে পৰা নাই। আৰু আপুনি মই, যাৰ আমাৰ খাদ্যাভ্যাস, আমাৰ আচাৰ ব্যৱহাৰ, কোনো য'ত আচৰণত ক'তো সংযমতা নাই, আমি কি মনৰ ওপৰত কণ্ট্ৰল কৰিব পাৰিম? সেইকাৰণে ভগৱানে ক'লে, এই উদ্ধৱ, যদিও 3টা মাৰ্গ আছে, কিন্তু এই 2টা মাৰ্গ কলিযুগৰ মানুহে নোৱাৰিব। ভাল কৰিবলৈ যায়, তেওঁলোকৰ বেয়া হোৱাটো মই নিবিচাৰোঁ। মোৰে সন্তান চব। গতিকে সহজ উপায় এটা কি আছে? সহজ উপায় হৈছে কেৱল মোৰ চৰণত আহক। 700 শ্লোকৰ গীতা কৈ শেষত ভগৱানে অৰ্জুনক এটা কথাই ক'লেগৈ, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি ততো বক্সামিতে হিতম। 8শ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8শ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। 5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে কৈ গৈছে এক শৰণ তত্ত্ব। অতি দুখৰ বিষয়, আজি ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত গীতাৰ আলোচনা হয়। আমেৰিকাৰ বহুকেইখন ইউনিভাৰ্চিটিত গীতাৰ ক্লাছ হয়। কিন্তু যিসকলে গীতাৰ প্ৰবচন দি আছে, যিসকলে এই শ্লোকটো গাই আছে, তেওঁলোকক সোধক যে তোমালোকে যে শ্লোক গাইছা, মাম একম শৰণম ব্ৰজ, কেৱল মাত্ৰ মোৰ চৰণত আহ, কেৱল একত শৰণ তোমালোক লৈছানে? নাই, না মানুহক বুজায় সেইটো। অতি পৰিতাপৰ বিষয়। 5,500 বছৰ আগত কুৰুক্ষেত্ৰত ভগৱান কৃষ্ণই নিজ মুখে কৈ যোৱা এক শৰণ বাক্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ পূৰ্বলৈকে কোনেও কোৱাৰ সাহস নকৰিলে। আৰু গুৰুজনা আৱিৰ্ভাৱ হৈ ক'লে এক দেৱ এক সেৱ এক বিনে নাইকে। কিমান সাহস লাগিব? সময়ৰ সোঁতৰ বিপৰীতে যাবলৈ কিমান সাহস লাগিব? শিৰোমণি ভূঞাৰ দৰে পদবী এৰি ভকতৰ মাজত ঘূৰি ফুৰিছিল আৰু কৈছিল যে তোমালোকে সহজ ধৰ্মটো লোৱা, কিয় কঠিনৰ পৰা কঠিনতালৈ সোমাব বিচাৰিছা? সহজ ধৰ্ম কি? কেৱল কৃষ্ণত শৰণ লোৱা। কিয়? কৃষ্ণ কোন? কিয় কৃষ্ণক লোৱা? তত্ত্বটো বুজক। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, more than 800 crore। কাৰো লগত কাৰো মিল নাই। সেইকাৰণে আমি ইজনে সিজনক চিনি পাওঁ, এজন অমুক বাপ, এজন তমুক বাপ, এজন তমুক চিনি পাওঁ। আনকি আমাৰ যি আঙুলিৰ ছাপ, ফিংগাৰ প্ৰিণ্টছ, এই ফিংগাৰ প্ৰিণ্টছো কাৰো লগত কাৰো নিমিলে, কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ কিন্তু সমানতা আছে। কি সেইটো? আমি সকলোৱে আনন্দ বিচাৰোঁ। আমাক সকলোকে আনন্দ লাগে। আজি যিসকলে যাগ যজ্ঞ পূজা পাতলৈ কৃষ্ণক বিচাৰিছে, তেওঁলোকেও আনন্দ বিচাৰিছে। যোনে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ পেলাই পৰ্বতৰ পাহাৰৰ মাজত আছেগৈ, তেওঁলোকেও আনন্দ বিচাৰিছে। এজন ভিক্ষাৰীয়েও আনন্দ বিচাৰিছে, এজন ৰজায়ো আনন্দ বিচাৰিছে, উগ্ৰবাদীসকলেও আনন্দ বিচাৰিছে। আৰ্মি কওক, আপুনি পাৰামিলিটাৰী কওক, পুলিচ প্ৰশাসন কওক, চবকে কেৱল আনন্দ লাগে। আনন্দ লাগে আমাক। আনন্দ পাম ক'ত? 3টা মূল তত্ত্ব। এক হৈছে ভগৱান, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এক হৈছে জীৱ, নিউট্ৰেল বা তটস্থ শক্তি
আমিবিলাক। আমাক আনন্দ লাগে। আনন্দ পোৱাৰ দুটাই জেগা আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়াৰ সংসাৰ। এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মায়াৰ পৰা কোনো পৰিত্ৰাণ হ'ব পৰা নাই, ব্ৰহ্মাও পৰা নাই। বাকী দেৱ দেৱতা কি কয় আপুনি? ব্ৰহ্মাও হাত সাৰিব পৰা নাই, চব মায়াত আছে। আমাক যিটো আনন্দ লাগে এই দুটা বস্তুৰ এটাত আছে, হয়তো ভগৱানত আছে, নহ'লে মায়াৰ সংসাৰত আছে। ইয়াৰ দুটাৰ ভিতৰত এটা থাকিবই লাগিব, কাৰণ তিনিটাই মূল তত্ত্ব। শাস্ত্ৰই আৰু 4 নম্বৰ তত্ত্বৰ কথাই কোৱা নাই, কেৱল 3টা তত্ত্ব, জীৱ, ভগৱান, মায়া। জীৱক আনন্দ লাগে, ক'ত পাম? মায়াৰ ওচৰত বলক। মায়াত কি আছে? আমাক অলপ আগত আমি আলোচনা কৰিছিলোঁ, ইয়াৰ পৰাই কৈছিলে এজনে ব্ৰহ্মাৰ সৃষ্টিৰ কথা। আমাৰ উদ্বোধক ডাঙৰীয়া হয়তো কৈছিল, নাৰায়ণৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে। ব্ৰহ্মাৰ সৃষ্টি হোৱাৰ কথা এটা ওলাইছিলে, নাভি কমলৰ পৰাই ব্ৰহ্মাৰ সৃষ্টি হোৱাটো হয়। যেতিয়া ব্ৰহ্মা সৃষ্টি হ'ল, ব্ৰহ্মাই 4 মুখে চালে। প্ৰথমতেতো তেওঁ একো গম নাপালে, প্ৰথম চাই পেলাই ক'ত আহিলোঁ, খালি জল আৰু জল দেখি পুনৰ পদুম ঠাৰিয়েদি সোমাই গ'ল। ভগৱান নাৰায়ণৰ উদৰত বহু বছৰ ঘূৰিলে, পুনৰ ওলাই আহিলে। আহি পেলাই এইবাৰ তেওঁ চাৰিওফালে চাওঁতে 4খন মুখ হ'ল, আৰু এটা শব্দ শুনিলে, তপ তপ। তেওঁ বহু বছৰ তপস্যা কৰিলে, ভগৱান নাৰায়ণে দৰ্শন দিলে, বৈকুণ্ঠ ধাম দৰ্শন কৰাই দিলে। আৰু ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা, হে প্ৰজাপতি, তুমি আগৰ দৰে সৃষ্টি কৰা। ব্ৰহ্মাই মুখ মেলি চাই আছে, আগৰ দৰে কি সৃষ্টি কৰিব, একোৱে মনত নাই। আৰু তেতিয়া ভগৱান কৃষ্ণই, নাৰায়ণে নিজেই তেওঁৰ হৃদিগত হৈ বেদৰ জ্ঞান দিছিল, নিজেই হৃদিস্থিত হৈ। ভাগৱতৰ প্ৰথম শ্লোকটোতে আছে। আৰু তাৰপিছত 4টা শ্লোকত ভাগৱত দিছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। আৰু ইয়াৰ অনুবাদ সকলোৱে বুজিব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধত কৰিছে। তেওঁ লিখিছে, মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখায় জীৱক। ক্লিয়াৰ লিখা আছে। আমি যি মায়াৰ মাজত সংসাৰত ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদিত বিচাৰি ফুৰিছোঁ, এয়া চব অবস্তু বুলি কৈছে। মই 1995 পৰা 2001লৈকে জয়ছলমেৰত আছিলোঁ। ভাৰতৰ এখন মৰুভূমি, ৰাজস্থানত জয়ছলমেৰ বুলি এখন আছে জেগা, মৰুভূমি পুৰা। গৰমৰ দিনত 52 ডিগ্ৰী চেলচিয়াছ তেতিয়া হৈছিল। আমি ৰেকৰ্ড কৰিছিলোঁ 52 ডিগ্ৰী চেলচিয়াছ। কিমান গৰম হ'ব পাৰে ভাবক। আৰু এনেকৈ যদি আপুনি চাই দিয়ে, কোনো গছ গছনি দেখা নাপায়, চিধা বালি আৰু বালি। যেতিয়া গৰম দিনত প্ৰখৰ ৰ'দ, আমি দূৰলৈ এনেকৈ যেতিয়া চাই দিওঁ, তেতিয়া দেখা পাওঁ যেন কিছু দূৰত এটা হ্ৰদ আছে, পানী আছে। আপুনি আগবাঢ়ি যদি গৈ থাকে, পানীখিনি পিছুৱাই গৈ থাকিব। আচলতে সেয়া পানী নেকি? নহয়, তাক কি বুলি কয়? মৰিচিকা। মৰিচিকা বুলি কয়। আলকতৰা দিয়া ৰাস্তাত দীঘল যদি হয় চিধা, তাতো গৰম দিনত আপোনালোকে পানীৰ আভাসটো পাব। সেয়া পানী নহয়, পানীৰ আভাস। য'ত আমি সুখ বুলি বিচাৰি ফুৰিছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ, যাৰ কাৰণে এইবিলাক দুৰ্নীতি বাঢ়িছে। আশা পাশা সতেৰ বদ্ধ কামক্ৰোধ পৰায়ণ ইহন্তে কামভোগাৰ্থময় ন্যায়েন অৰ্থ সঞ্চয়ান। হস্তাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব, যিটো বৰ্তমান হৈ আছে। আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনক হেৰুৱাবলগীয়া মূল কাৰণটো কি? যদি তাৰ উৎসত যায়, মূল কাৰণটো কি? কেৱল পইচা, ধন, তাৰ বাহিৰে কি? টকা। তেওঁলোকে ভাবিছে টকাত আমি সুখটো পাম, টকাৰ মাজত আমাৰ আনন্দ আছে, আৰু সেইকাৰণে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, কেৱল টকা। যদি সৰুৰ পৰা আধ্যাত্মিক দিশত আহে, যদি অলপ হ'লেও ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰে,
যদি গুৰুজনাই দি যোৱা শাস্ত্ৰখিনি অলপ অলপ পঢ়িবলৈ চায়, তেতিয়াহ'লে কোনো দিন এনেকুৱা ধৰণৰ বিচাৰ মনত আহিব নোৱাৰে। অসম্ভৱ, অসম্ভৱ। আমি চিঞৰ হ'লো এতিয়া ক'ত নাই, মায়াৰ মাজত আমি বিচৰা সুখটো নাই। আৰু যদি খন্তেকৰ কাৰণে পাইছেও আপুনি কিবা খাবলৈ ভাল পায়, 40-50 কিলোমিটাৰ ড্ৰাইভ কৰি ধাবাত মানুহে খাবলৈ যায়। ধাবাত গৈ পেলাই খাই না ইয়াত থাকিলে তৃপ্তি পায়, না ভিতৰলৈ গ'লে তৃপ্তি। কেৱল 2.5 ইঞ্চি জিভাখনত লাগি থকা সময়কণেই তৃপ্তিটো, সোৱাদটো পায়। ইয়াত থাকিলেও সোৱাদ নাই, ভিতৰলৈ যোৱাৰ পিছতো সোৱাদ নাই। আচ্ছা, ইণ্টাৰেষ্টিং কথা, ইমান টকা পইচা দি সেই সাজ খাই অহাৰ পিছত ধাবাৰ পৰা ওলাই আহি আকৌ নেক্সট ডে প্লেনিং কৰে, অহাবাৰ আমি অমুকত যাম। কিয়? তাত তৃপ্তিটো নাপালা, তাত সুখটো নাপালা, নায়ে তাত সুখ। খন্তেকৰ কাৰণে যদিও সুখ বুলি আপোনালোকে ভাবিছে, এয়া খন্তেকীয়া। যাৰ পৰা আপুনি সুখ বিচাৰিছে সেই বস্তু বা ব্যক্তিবিলাকে ক্ষণস্থায়ী, ব্ৰহ্মাৰো চিৰস্থায়ী নহয়। যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও সাৰি যাব নোৱাৰে, বাকী কোন? চব ক্ষণস্থায়ী। আৰু এটা ক্ষণস্থায়ী বস্তুৱে, অস্থায়ী বস্তুৱে আপোনাক পাৰ্মানেণ্ট সুখ দিব নোৱাৰে। তেতিয়াহ'লে আমি বিচৰা আনন্দটো ক'ত পাম? দুটা বস্তু আছিলে, ভগৱান আৰু মায়া। মায়াত যদি সুখ নাই তেতিয়া ক'ত থাকিব ভগৱান? ভগৱান মানে বেদত বোলক, যিসকলে বেদ অধ্যয়ন কৰি আছে, তৈত্তৰীয় উপনিষদ বেদান্তত, তাত লিখিছে ৰসো বৈশহ, সেইজনে আনন্দ স্বৰূপ। কোন? যিজনক পৰমাত্মা বুলি কৈছোঁ, যিজনক ব্ৰহ্ম বুলি কৈছোঁ, যিজনক কৃষ্ণ বুলি কৈছোঁ। মহাভাৰতৰ উদ্যোগত সেইকাৰণে কৃষ্ণ শব্দৰ অৰ্থ লিখিছে নামৰ অন্যয়। কি লিখিছে? কৃষিভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। আৰু সেইকাৰণে কৃষ্ণক সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ আমি গাই থাকোঁ। তাৰ মানে গুৰুজনা কিমান দূৰদৰ্শী চাওক। প্ৰত্যেক জীৱক আনন্দ লাগে, আৰু আনন্দ যদি লাগে, আনন্দ মানে হৈছে কৃষ্ণ। যিটো আনন্দ আপোনাক মোক লাগে, সেই আনন্দটো কেৱল কৃষ্ণ। আৰু এই কথা সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, তোক যদি লাগে আনন্দ, তই বিষাদৰ পৰা যদি উঠিব বিচাৰিছ, তেতিয়াহ'লে মোৰ ওচৰত আহ। আৰু সেইকাৰণে গুৰুজনাই গীতাৰ চাওক, যিকোনো গ্ৰন্থ হ'লে নহ'ব। গীতা এখন আমাৰ সনাতন ধৰ্মত যি ভাৰতীয় দৰ্শন আছে 6টা, তাত প্ৰমাণৰ কথা কৈছে। আজি আপোনালোকক মই কৈ গ'লোঁ যে কৃষ্ণই পৰম ধৰ্ম, কৃষ্ণই পৰম দেৱ, আপোনালোকে কৃষ্ণত শৰণ লওক। কিয় ল'ব? কি যুক্তিত ল'ব? ৰন্তু শইকীয়া কোন? তেওঁ ক'লে বুলি আমি মানিম নেকি? কিন্তু যদি যিকোনো কথাৰ কাৰণে প্ৰমাণ দিব লাগিব, প্ৰমাণ। আৰু প্ৰমাণৰ কাৰণে আমাৰ যিটো দৰ্শন শাস্ত্ৰ, ইয়াত 4 ধৰণৰ প্ৰমাণৰ কথা কৈছে। প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ আৰু শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। প্ৰত্যক্ষ প্ৰমাণ কি? যদি মোৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই নিজে উপলব্ধি কৰিছোঁ, মই নিজে দেখিছোঁ, মই নিজে শুনিছোঁ, মই চুই চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ, মই শুঙি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰাটো প্ৰত্যক্ষ প্ৰমাণ। যদি প্ৰত্যক্ষভাৱে আপুনি পাইছে, উপলব্ধি কৰিছে, তেতিয়াহ'লে ঠিক, এইটো প্ৰমাণ আপুনি মানিব পাৰে। দ্বিতীয়টো হৈছে অনুমান। অনুমান সকলোতে আছে। আপুনি দূৰত ধোঁৱা দেখিছে, ধোঁৱা দেখাৰ লগে লগে ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে, যেতিয়া তাত জুই আছে। আপোনাৰ অনুমান। আপোনাৰ গাঁৱৰ কোনোবা এখন মানুহৰ গৃহৰ সন্মুখত, গেটৰ ওচৰত 108 এখন লগাই দিলে, 108 এখন খাৰা হৈ গ'ল, আপোনালোকে কি ভাবিব? সিহঁতৰ ঘৰত নিশ্চয় কাৰোবাৰ কিবা অসুখ হৈছে, 108 আহিছে। অনুমান। সত্য নহ'ব পাৰে, অনুমান কৰিছে। উপমান কোনবিলাক? তই নীল গাই দেখিছনে? বোলে দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচি নাই। কুঁহিয়াৰ খাই পাইছ? নাই পোৱা। কেনেকুৱা? মিঠা। মিঠা মানে কেনেকুৱা? চেনীৰ নিচিনা, গুড়ৰ নিচিনা।
চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়, আপোনাক জাষ্ট বুজাবৰ কাৰণে কৈছে মিঠাটো কেনেকুৱা। 108 কাৰোবাৰ ঘৰৰ সন্মুখত ৰৈ যোৱা মানেই এইটো সত্য নহ'বও পাৰে যে সিহঁতৰ ঘৰত কোনোবা বেমাৰী আছে, এইটো হ'ব পাৰে যে ড্ৰাইভাৰজনৰ লগৰ কোনোবা এজন ল'ৰা সিহঁতৰ ঘৰত আছে, দুইজন বন্ধু বেলেগত ৰোগী নমাই সি বন্ধুক দেখা কৰিবলৈ আহিছে, হ'ব পাৰে। আপুনি অনুমান কৰাটো ধোঁৱা দেখিছে বুলিয়ে জুই নহ'বও পাৰে। আজিকালি ফগিং মেচিন আছে, মহ খেদিবৰ কাৰণে ব্যৱহাৰ কৰে। ভাওনাত ভাৱৰীয়া ওলোৱাৰ লগে লগে আজিকালি লাইটৰ দ্বাৰা এনেকুৱা ডিভাইচ আছে যে ধোঁৱা দিয়ে, ধোঁৱা ওলালে জুই নহ'বও পাৰে। আনকি প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে। দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থমা হত, ধনুষৰ পেলাই দিলে, পুত্ৰ মৰি গ'ল যেতিয়া মই কি কৰিম আৰু, মই যুদ্ধ নকৰোঁ। যুধিষ্ঠিৰ এজন ধৰ্মৰাজ, মিছা ক'ব নোৱাৰে। আৰু মই নিজ কৰ্ণৰ দ্বাৰা শুনিছোঁ সি কৈছে অশ্বত্থমা হত। আচলতে কৈছিল অশ্বত্থমা হত ইতি গজ, কিন্তু যাৰ শৰণত পঞ্চপাণ্ডৱ আছে সেইজনটো বহুত লীলা কৰা, বহুত নৌটংকী কৰি থাকে। তেওঁ এই বাকীখিনি কোৱাৰ আগতে দিলে ঢাক ঢোল বজাবলৈ ইংগিত দিলে, চবেই যিমান যি য'ত ইনষ্ট্ৰুমেণ্ট আছিলে চব বজাই দিলে। পিছত দ্ৰোণাচাৰ্যৰ পিছৰখিনি নাই শুনা, প্ৰথমকণ শুনিলে কি অশ্বত্থমা হত, নিজ কাণে শুনিছে। কোৱাজন সত্যবাদী ধৰ্মৰাজ যুধিষ্ঠিৰ, তথাপিও কথাটো সত্য নহয়। অশ্বত্থমা হত, অশ্বত্থমা মৃত্যু হোৱাটো সত্য, ইতি গজ, অশ্বত্থমা নামৰ এটা হাতী। তাৰ মানে কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ সত্য নহ'ব পাৰে, অনুমান প্ৰমাণো সত্য নহ'ব পাৰে, উপমান প্ৰমাণ সত্য নহ'ব পাৰে, প্ৰামাণিক নহ'ব পাৰে। তেতিয়া আমাৰ হাতত সনাতন ধৰ্মত, আপোনালোকে মন দি শুনক, সনাতন ধৰ্মত প্ৰমাণৰ কাৰণে এটাই শেষ উপায় আছে, সেইটো মানিবই লাগিব। বাউন যদি আস্তিক হয়, আস্তিক মানে ভগৱানক মনা নমনা কথা কোৱা নাই। আস্তিক মানে কৈছে আপুনি ধৰ্মশাস্ত্ৰখিনি মানিছেনে নাই সনাতনৰ। এই আস্তিক যোনে মানে তেওঁলোকৰ কাৰণে শাস্ত্ৰ প্ৰমাণ বুলি ক'লে, কিন্তু কি শাস্ত্ৰ মানিব এতিয়া? ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগছ 1:11, প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছিল সুতমুনি, হে সুতমুনি, কাৰ কথা মানিম? অগণন শাস্ত্ৰ আছে, কোনখনত কাৰ কথা মানিম? কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতলত কল্যাণ পাবা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা, কাৰ কথা মানিম? তেতিয়া সনাতন ধৰ্মই 3টা প্ৰস্থান দিলে, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান। শ্ৰুতি মই অলপ আগত কৈছোঁ, বেদক কয়। বেদৰ সাৰ মৰ্ম যদি জানিব বিচাৰিছে তেতিয়া বেদান্ত অধ্যয়ন কৰিব লাগিব, যাক আমি উপনিষদ বুলি কওঁ। মূল উপনিষদ 11খন, যদিও অগণন আছে উপনিষদ। শ্ৰুতি প্ৰস্থানত বেদান্তক দিছে উপনিষদত, যদি উপনিষদত লিখা আছে ই প্ৰামাণিক বুলি মানিব লাগিব যদি আপুনি আস্তিক হয়। যদি নাস্তিক হয়, জৈনিজিম, বুদ্ধিজিম, চাৰ্বাক, তেওঁলোকৰ কথা নাহে, তেওঁলোকে নামানিব পাৰে, নামানে তেওঁলোকে। যিসকলে মানে তেওঁলোকৰ কাৰণে প্ৰথম প্ৰস্থান দিলে শ্ৰুতি বেদান্ত, দ্বিতীয় দিলে স্মৃতি প্ৰস্থান। শ্ৰুতি কিয় আহিছে মই অলপ আগত কৈছিলোঁ, শ্ৰৱণৰ দ্বাৰা বেদ অহাৰ কাৰণে। শ্ৰৱণৰ বেদৰ আন এটা নাম হৈছে শ্ৰুতি শাস্ত্ৰ। বেদৰ মন্ত্ৰবিলাক সকলোৱে বুজি নাপাইছিল, সেইকাৰণে যিসকল ঋষিমুনি আছিল তেওঁলোকে এই বেদৰ ওপৰতে ভিত্তি কৰি নিজৰ স্মৃতি শক্তিৰ দ্বাৰা, স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ, ইতিহাস ৰচনা কৰিলে, যাক আমি মহাভাৰত কওঁ, মনুস্মৃতি কওঁ। এয়া স্মৃতি গ্ৰন্থ। মহাভাৰত এখন স্মৃতি শাস্ত্ৰ। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। মহাভাৰতৰ সাৰ মৰ্ম যদি জানিব বিচাৰিছে তেতিয়াহ'লে গীতা অধ্যয়ন কৰিলে হ'ব, চব পাব তাত। আৰু সেইকাৰণে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে। যদি গীতাত আছে তেতিয়াহ'লে মানিব লাগিব, বাউন প্ৰামাণিক। আৰু তৃতীয়খন হৈছে ন্যায় প্ৰস্থান, 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে নিজে ৰচনা কৰিলে, সেইখনৰ নাম দিলে ন্যায় শাস্ত্ৰ।
ন্যায় প্ৰস্থান। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক, শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে নিজে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে শ্ৰুতি শাস্ত্ৰ বা শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ। স্মৃতি প্ৰস্থান গীতা, ইয়াত ক'বলগীয়া একো নাই। ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে 555টা সূত্ৰত ব্ৰহ্মসূত্ৰ লিখিছে তেওঁৱে গৰুড় পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা। অৰ্থাৎ ভাগৱত শাস্ত্ৰখন ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। ভাগৱতৰ মংগলাচৰণৰ প্ৰথম শ্লোকটোৱে য'ৰ পৰা আহিছে জন্মাদস্য য়তঃ, এইটো ব্ৰহ্মসূত্ৰৰ দ্বিতীয়টো শ্লোক। অথতো ব্ৰহ্ম জিজ্ঞাসা, দ্বিতীয়টো শ্লোক হৈছে জন্মাদস্য য়তঃ। ব্ৰহ্মক জানো আহা, ব্ৰহ্মক জিজ্ঞাসা কৰিব বিচাৰিছে। আৰু দ্বিতীয়তে কৈছে যে সেইজন কোন, য'ৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হৈছে। গতিকে দুখন শাস্ত্ৰ আমাৰ হাতত আহিল। শ্ৰুতি প্ৰস্থানৰ পৰা আহি গ'ল ভাগৱত, ন্যায় শাস্ত্ৰৰ পৰা ন্যায় প্ৰস্থান, যি আমি ব্ৰহ্মসূত্ৰ বুলি কৈছোঁ তাৰ টীকা ভাষ্য ভাগৱত, আৰু স্মৃতি প্ৰস্থানৰ পৰা গীতা। তাৰ মানে আমাৰ হাতত প্ৰামাণিক গ্ৰন্থ দুখন আছে, এখন হৈছে গীতা, আনখন হৈছে ভাগৱত। আৰু সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি, গীতা ভাগৱত আপোনালোকে জানে। গতিকে কোনে কি কৈছে বাদ দিয়ক। ৰন্তু শইকীয়াই কিবা কৈছেনে, প্ৰণৱ গগৈ ডাঙৰীয়াই কিবা কৈছেনে, দিলীপ চাংমাই বাপে কি কৈছে বাদ দিয়ক। শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ নিজে অধ্যয়ন কৰক। গীতাত প্ৰথমৰখিনি চব কৈ গ'ল, অৰ্জুনে যেনে যেনে জানিব বিচাৰিছে তেনেকৈ কৈ গৈছে। সিদ্ধান্ত শেষত দিছে কি, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি কেৱল একত শৰণ ল, য'ৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ এক শৰণ বস্তুভাগ আনিছে। ই সম্পূৰ্ণৰূপে প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থানৰ গীতাৰ পৰা আনা। দ্বিতীয় হৈছে এতিয়া হৰিনাম। সকলোৱে কয় নাম বস্তুভাগ ভগৱানৰ সহস্ৰ নামৰ পৰা আনিছে পদ্ম পুৰাণৰ। ই সত্য, মহাভাৰততো আছে সহস্ৰ নামৰ কথা, ই সত্য, ইয়াত কোনো নুই ক'ব নোৱাৰে। কিন্তু শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, ভাগৱতে কি কৈছে নামৰ ওপৰত? ভাগৱতে কৈছে কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোক। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতীয় পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। ভাগৱতত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক আছে। শেষৰ শ্লোকটোত লিখিছে ব্যাসদেৱে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু গুৰুজনাই যি এক শৰণ হৰিনাম ধৰ্ম দিছে, গীতাৰ পৰা আনিছে শাস্ত্ৰৰ উত্তম গীতা, এক শৰণ হৰিনাম, আপুনি ভাগৱতৰ শেষত সেইটোৱে দি থৈ গ'ল। গতিকে এক শৰণ হৰিনাম ধৰ্ম কিয় দিবলগীয়া হ'ল? যাতে আমাৰ দৰে সহজ সৰল যিখিনি মানুহ কলিযুগত যাৰ স্মৃতি শক্তি হ্ৰাস পালে, যি আমাৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে ইমানখিনি মন্ত্ৰ মুখস্থ কৰাটো সম্ভৱ নহয়, আমাৰ কাৰণে দি থৈ গ'ল এক শৰণ হৰিনাম ধৰ্ম। হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। সেইকাৰণে এই ধৰ্মটো তেওঁ প্ৰৱৰ্তন কৰিলে। প্ৰৱৰ্তন কৰাৰ পাছত এতিয়া ইয়াক প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। কেনেকৈ কৰিব?
মানুহো বেলেগ বেলেগ ধৰণৰ থাকে। যিসকল ইয়াত শিক্ষা জগতৰ লগত জড়িত আছে, শিক্ষক, কোনোবা হয়তো ইউনিভাৰ্চিটিৰ কোনোবা থাকিব পাৰে টিচাৰ, কোনোবা কলেজৰ থাকিব পাৰে, কোনোবা হায়াৰ ছেকেণ্ডেৰী হাইস্কুল লেভেলৰ থাকিব পাৰে, কোনোবা প্ৰাথমিক লেভেলৰ থাকিব পাৰে। এজন শিক্ষক যেতিয়া ক্লাছৰুমত সোমায় তেতিয়া তেওঁ গম পায় যে মোৰ সন্মুখত যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কোনটো ষ্টেটাছৰ। প্ৰাথমিক লেভেলৰ যদি শিক্ষকজন হ'ব পাৰে ডক্টৰেটধাৰী, PhD কৰা হ'ব পাৰে, কিন্তু তেওঁ বুজোৱাৰ সময়ত তেওঁ গম পাইছে মোৰ সন্মুখত যি আছে এইখিনি প্ৰাথমিক লেভেলৰ, তেওঁলোকৰ লেভেলত আহি বুজাব লাগিব। তেওঁ নিজে বুজামতে কৈ গ'লে একো বুজি নাপায়। আৰু যদি হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল লেভেলৰ হয় তেতিয়া শিক্ষকজনে বুজি পায় মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰী ইমানখিনি বুজিব পৰা হৈছে, মই এনেকৈ ক'লে বুজি পাব। কলেজত শিক্ষকে বুজি পায়, ইউনিভাৰ্চিটিত তেওঁলোকে বুজি পায়। কিন্তু গুৰুজনাই যেতিয়া ধৰ্ম প্ৰৱৰ্তন কৰিলে তেতিয়া ধৰ্মটো সকলোৰে ওচৰত নিব লাগিব। এতিয়া সকলো শ্ৰেণীৰ মানুহ আছে, সেইকাৰণে পণ্ডিতসকলৰ কাৰণে তেওঁ সাহিত্য সৃষ্টি কৰিলে সংস্কৃতত ভক্তি ৰত্নাকৰ। যিসকলে বুজিব পাৰে, পঢ়া শুনা কৰিছে বা শ্ৰৱণৰ দ্বাৰা বুজিব পাৰে, সেইসকলৰ কাৰণে ব্ৰজাৱলীত তেওঁ বিভিন্ন গ্ৰন্থ সৃষ্টি কৰিলে, অনুবাদ কৰিলে, ভাগৱতকে মুখ্য কৰি। আৰু যিসকলে একো নাজানে তেওঁলোকক কৃষ্ণমুখী কেনেকৈ কৰিব, তাৰ কাৰণে তেওঁ সৃষ্টি কৰিলে ভাওনাৰ, যাতে ভাওনাৰ মাজেৰে কৃষ্ণ সংস্কৃতিটো তেওঁ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। যিসকলে নাজানে একো তেওঁলোকে ভাওনা চাবলৈ আহিছে, কিন্তু তাৰ মাজেদি গম পায় প্ৰহ্লাদৰ চৰিত্ৰ দেখুৱাইছে। প্ৰহ্লাদে মানে কৃষ্ণত শৰণ লোৱাৰ কাৰণেহে এয়ে জুয়ে পুৰিব নোৱাৰিলে, হাতীয়ে খুচিব নোৱাৰিলে, দাঁত ভাগি গ'ল, সাপে খুটিলে একো নহয়, বিষ দিলে একো নহয়, কিয়? আশ্ৰয়টো ভাল হৈছে। কি সুন্দৰ! তেওঁ ৰাম বিজয় নাটৰ দ্বাৰা ৰামৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছে, পাৰিজাত হৰণত দেখুৱাইছে কৃষ্ণৰ মাহাত্ম্য। গতিকে প্ৰত্যেকটো বস্তু, আৰু তেওঁৰ যিসকল অনুগামী, নৃসিংহ যাত্ৰা যোনে লিখিছে পিছত, এয়া যি কি নহওক, আল্টিমেটলি ভাগৱতৰ পৰা মূল গ্ৰন্থৰ পৰা একোটা কাহিনী লৈ এই কৃষ্ণ ভক্তি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ ভাওনাৰ সৃষ্টি কৰিলে। আপোনালোকে জানি আচৰিত হ'ব, প্ৰত্যেকটো সৃষ্টি কেৱল আৰু কেৱল কৃষ্ণমুখী। আৰু সেই গুৰুজনাক আজি এইটো সময়ত স্মৰণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আমি ধন্যবাদ জনাইছোঁ এই গোমোঠাবাসী ৰাইজক, যি আমাক সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ দিছে যে দুআষাৰ শুনিম। গুৰুজনাৰ বিষয়ে সকলোৱে জানে, নজনা কোন আছে? জনাত সকলোৱে জানে। যেতিয়া ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছিল আৰু দুৰ্যোধনক কৈছিল, দাদা দুৰ্যোধন, যদি কুৰুক্ষেত্ৰ যুদ্ধ বিচৰা নাই তেতিয়াহ'লে এটা কাম কৰা। বোলে কি কৰিম? 5খন গাঁও দিয়া মাত্ৰ। দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা, মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধত নিদিওঁ। ভগৱান কৃষ্ণই সুধিছিল, দাদা দুৰ্যোধন, ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মানিবলৈ মন নাই। আমাৰ এনেকুৱা কোন আছে যোনে ধৰ্ম বুজি নাপায়? ধৰ্ম মানে বেছি আপোনালোক চিৰিয়াছ নহ'ব। দৈনন্দিন জীৱনৰ যিখিনি আমাৰ মূল কৰ্তব্য, যি ডিউটি, সেয়াও একোটা ধৰ্ম। ছাত্ৰ ছাত্ৰীৰ ধৰ্ম হৈছে তেওঁলোকে শিক্ষা লোৱা। এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ধৰ্ম তেওঁ যেতিয়া স্কুলত থাকিব, বিদ্যালয়ত থাকিব, তেতিয়া শিক্ষা দান কৰা। তেওঁ যেতিয়া ঘৰলৈ আহিব, কাৰোবাৰ যেতিয়া তেওঁ মাতৃ, কাৰোবাৰ যেতিয়া পিতৃ, তেতিয়া তেওঁ সন্তানৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যখিনি তেওঁৰ ধৰ্ম। সমাজৰ নাগৰিক হিচাপে সমাজৰ প্ৰতি কৰিবলগীয়াখিনি তেওঁৰ ধৰ্ম। দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি কৰিবলগীয়া তেওঁৰ ধৰ্ম। কিন্তু এই সমস্তবিলাক শাৰীৰিক ধৰ্ম, শাৰীৰিক ধৰ্ম। আৰু এটা ধৰ্ম আছে, সেইটো হৈছে আত্মা, যাক আমি আধ্যাত্মিক বুলি কওঁ। আত্মাৰ ধৰ্মৰ কাৰণে সময় উলিয়াওক, আৰু তাৰ কাৰণে সুবিধা কৰি দিছে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত হন্ত শ্ৰেষ্ঠতৰ। গুৰুজনাই কৈ গৈছে, বাকী সব বাদ দিয়া, কেৱল শ্ৰৱণ কীৰ্তন কৰা।
শ্ৰৱণ কীৰ্তন কৰিলে হ'ব। কিয়? যিমান আমি শুনিলে কি লাভ? আমাৰ উদ্দেশ্য কি? এইবিলাক কিয় কৰিব লাগে? ধৰ্ম আনন্দ লাগে। মূল টাৰ্গেটটো নাপাহৰিব। মূল লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি, মায়াৰ নিবৃত্তি, তিনি তাপৰ পৰা পৰিত্ৰাণ। মূল বস্তুটো লাগে আনন্দ। তাৰ কাৰণে এইবিলাক। সেই আনন্দটো পাবৰ কাৰণে কি কৰিবলৈ কৈছে? প্ৰথমতে শ্ৰৱণ কৰা। কি হ'ব তেতিয়া? শ্ৰৱণ কৰিলে কি লাভ? শুনিলোৱে যেনিবা মই বহুত কথা, কি লাভ হ'ব? চাওক, যেতিয়া আপোনাক কোনোবা এজনে কয় যে বাপজনা বৰ দেখোন আপোনাক ধুনীয়াটো লগা হৈছে, আপুনি ডেইলি ডেকা হৈ গৈ আছে, কেনেকুৱা এটা ফিলিংছ আহে? ভিতৰৰ পৰা এটা উৎফুল্লিত হৈ যাব। আইগৰাকী যদি বিয়া খাবলৈ গৈছে, বিয়াত খোৱা বোৱা কৰাটো দূৰৰ কথা, কোনোবাই যদি আহি কৈ দিলে আইগৰাকী কাপোৰযোৰ কিন্তু বৰ ধুনীয়া লাগিছে, বিয়াত কি খুৱাইছে বাদ দিয়ক, সেইদিনা হাঁহি ঘৰলৈ আহিব। কিয়? কাপোৰৰ প্ৰশংসা কৰি দিলে। সামান্য কথা শ্ৰৱণ কৰিছে কাণেৰে, আৰু সেই কথা বাক্যকেইটাই আমাক উৎফুল্লিত কৰিছে। আৰু যদি আমি শুনিব নিবিচৰা ধৰণৰ কথা কয়, তেতিয়া আমি দুখিত হওঁ, আমি ক্ৰোধিত হওঁ। সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে কৃষ্ণৰ কথা, ভক্তি ভাগৱতৰ কথা, যাক বাংময় মূৰ্তি বুলি কৈছে, য'ত কৃষ্ণ ভগৱান বাংময় ৰূপে আছে, এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰত গৈ হৃদয়ত প্ৰৱেশ কৰিব, তেতিয়া কি আমাৰ একো নহ'ব? মহাপুৰুষ মাধৱদেৱে লিখিছে, হ'ব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰ। আপুনি যদি আনন্দ পাব বিচাৰিছে, প্ৰথম হৃদয়খন পবিত্ৰ কৰিব লাগিব। ধৰ্মৰ নামত অকল নীতি নিয়মৰ কথা কোৱা নাই। গুৰুজনাৰ আদৰ্শ বহুত মহান আছিল। তেওঁ কৈছিল, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। চৰাই চিৰিকটি কীট পতংগ পোক পৰুৱা সমস্ততে মই আছো, কাৰো প্ৰতি তুমি হিংসা ভাৱ নানিবা। কিন্তু আমি মানিছোনে নাই? কুকুৰৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কিন্তু আমি মানিছোনে নাই? জীৱ জন্তু বলি দিয়াটো বাদ দিয়ক, মানুহক বলি দিবলৈ এৰা নাই। মই 2014 উত্তৰাখণ্ডৰ পৰা ৰঙিয়াত যোগদান কৰিছিলোঁ। সেই বছৰ ডিচেম্বৰ মাহত তেজপুৰৰ ওচৰৰ এখন বাগান আছে ঢেকীয়াজুলিত নিজৰ খুৰাকে ভতিজাকক কিডনেপ কৰি লৈ গৈ কালিৰ ওচৰত বলি দিয়া বুলি সেই সময়ত পেপাৰে পত্ৰই বৰ চৰ্চা হৈছিল। আজি 2 বছৰমানৰ আগত আপোনালোকে কামাখ্যাত শুনিছিল 2জন নে 3জন পুৰোহিত এৰেষ্ট কৰিছে। কিয়? নৰবলি। এতিয়াও গতিকে আমি জানি পেলাই যিবিলাক জানো ধৰ্ম, জানামি ধৰ্ম, নাচামে প্ৰবৃত্তি, ধৰ্ম জানো কিন্তু মানিবলৈ ইচ্ছা নাই। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে? উঠো কিমানজন? কোনে নাজানে যে কাৰো অন্যায় কৰিব নালাগে? নকৰাকে কিমানজন আছো? কোনে নাজানে যে কাৰো অন্তৰত আঘাত দিয়াকৈ কথা ক'ব নালাগে? কিমানজনে নোকোৱাকৈ আছো? আমি জনা কামখিনিও মনা নাই। সেইকাৰণে ভগৱানে যেতিয়া দুৰ্যোধনক সুধিলে অধৰ্ম কি জাননে নাই, সি কৈছে জানামি অধৰ্ম নাচামে প্ৰবৃত্তি। অধৰ্ম কি সেইটোও জানো, নকৰাকে থাকিবলৈ মন নাই। ধৰ্ম কি জানো, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি সেইটোও জানো, নকৰাকে থাকিব নোৱাৰে। আৰু সুবিধা লৈছে কেনাপি দেৱে না হৃদয় স্থিতম যথা নিয়োজয়সি তথা কৰোমি। মহাপুৰুষ মাধৱদেৱে এই জোকা শ্লোকৰো অনুবাদ কৰিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদয়স্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। সহজ সৰল উপায় দি গ'ল আমাক গুৰুজনাই, এক শৰণ হৰিনাম ধৰ্ম। আৰু তাৰ কাৰণে তেওঁৰ সাহিত্য, তেওঁৰ সংস্কৃতি, এই সকলোখিনি সৃষ্টি, যি আমাক আনকি আমাৰ অসমীয়া ভাষাটো স্বীকৃতি দিবৰ কাৰণেও তেওঁৰ লিখি যোৱা সাহিত্যৰ আজি বহুত সহায় কৰিছে। আমি তেওঁ যদি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি নগ'লহেঁতেন, তেওঁৰ অনুগামী শিষ্য মহাপুৰুষ মাধৱদেৱে যদি সাহিত্যৰ প্ৰতি যদি গুৰুত্ব নিদিলেহেঁতেন, আমি কোঙা হৈ গ'লোহেঁতেন। যিটো সময়ত গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল, সেই সময়ত অসম বুলি নাই। সৰু সুৰা জাতি জনগোষ্ঠী লৈ বিভিন্ন ৰজা, সৰু সৰু একোটা কিংডম, এই সমস্ত জাতি জনগোষ্ঠীক একত্ৰিত কৰি
এক বৰ অসম গঢ়াৰ সপোন দেখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে।